নমস্কাৰ, মোৰ নাম ৰবিল ইছলাম। মই বৰ্তমান উচ্চ বিদ্যালয়ৰ ৯ম শ্ৰেণীত অধ্যয়ন কৰি আছোঁ। নমস্কাৰ, মোৰ নাম ৰাজু আহমেদ। মই বৰ্ধনা উচ্চ বিদ্যালয়ত ৯ম শ্ৰেণীত অধ্যয়ন কৰি আছোঁ। আমাৰ যি বিকশিত ভাৰত বুইল্ডাথন 2025 টিম আইডিয়াল প্ৰাইমাৰী টিম আত্মনিৰ্ভৰশীল ভাৰত আইডিয়াল কেটেগৰী লাইফষ্টাইল ফৰ environment title of the idiom making desktop organization with waste paper এইটো থেম বাছিলাৰ কাৰণ সাধাৰণতে দেখা যায় যে দৈনন্দিন কাৰ্যত ব্যৱহৃত কিছুমান বস্তু যেনে কাগজ, পুৰণি পলিথিন, বটল, লোহাৰ সামগ্ৰী আদি ব্যৱহাৰ কৰাৰ পিছত য'তে ত'তে পেলাই দিওঁ। ইয়াৰ ফলত এক অশৃংখল পৰিৱেশ সৃষ্টি হয়। আমি এইবোৰ য'তে ত'তে পেলাই দিওঁ কিয়? কাৰণ উপযুক্ত জ্ঞানৰ অভাৱ, পৰিকল্পনাৰ অভাৱ। আমি যে য'তে ত'তে কাগজ, বটল আদি বস্তু পেলাই দিওঁ, এইটো মাটিৰ বহুতো ক্ষতি কৰে। যেনে মাটিৰ উৰ্বৰতা গুণ কমি যায়, পৰিৱেশৰ ভাৰসাম্যতা কমি গৈছে। দিনে দিনে এনেধৰণৰ আৱৰ্জনা পৰিৱেশৰ পৰিমাণ বাঢ়ি গৈ আছে। এনেধৰণৰ সমস্যা আমাৰ চুবুৰীতে আৰু আমাৰ বিদ্যালয়ৰ আশে-পাশেও দেখা গৈছে। এইটো সমাধানৰ উপায় জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, উপযুক্ত ব্যৱস্থা নিৰ্ণয়, সুপৰিকল্পিত পৰিকল্পনাৰ গঠন। এই পেলনীয়া বস্তুৰ পৰা আমি বহুতো অত্যাৱশ্যকীয় সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ। ইয়াত এটা আৰ্হি হিচাপে বাছি লৈছোঁ। ইয়াতে বহুতো বস্তু থ'ব পাৰোঁ, যেনেকুৱা ইয়াতে মই কলম থৈছোঁ আৰু বহুতো বস্তু বনাব পাৰোঁ ইয়াৰ পৰা। ইয়াতে ড্ৰয়াৰ বুলি কোৱা হয়, এইটো ড্ৰয়াৰো বনাইছোঁ আৰু প্ৰয়োজনীয় বহুতো বস্তু বনাব পাৰোঁ পেলনীয়া বস্তুৰ পৰা। এইটো এটা মাত্ৰ আৰ্হিহে। ইয়াৰ দ্বাৰা আমি ওচৰ চুবুৰীয়া সচেতন কৰিব পাৰোঁ। এইটো নিৰ্মাণ কৰি মই কি জ্ঞান আহৰণ কৰিলোঁ? এনেধৰণৰ ধাৰণাই আমাক কিছু ক্ষেত্ৰত সচেতন কৰি তোলে। আমি পেলনীয়া বস্তুবোৰৰ দ্বাৰা যে কিছুমান লাগতিয়াল সামগ্ৰী সাজি উলিয়াব পাৰোঁ। আমি সাজি উলিওৱাটো মাত্ৰ এটা আৰ্হিহে, লগতে পেলনীয়া আৱৰ্জনাৰ পৰিমাণো হ্ৰাস কৰিব পাৰি। ধন্যবাদ।